Hello everyone, welcome all of you to University Guide YouTube channel. আজি ভিডিঅ'টিত আমি আলোচনা কৰিম CUET PG 2026 ৰ এক্সাম পেটাৰ্ণ লগতে জুলজি চিলেবাছটো। তো এই এমাহ সময়ত তোমালোকে কেনেদৰে পঢ়িবা তাৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে চিট পাবা নে নাই। তো যিমান পাৰি তোমালোকে হাৰ্ড ৱৰ্কতকে স্মাৰ্ট ৱৰ্কত বেছিকে গুৰুত্ব দিয়া। স্মাৰ্ট ৱৰ্ক কেনেকে কৰিবা? তোমালোকে এবাৰ আগৰ কুৱেশ্যনসমূহ চোৱা। চালে গম পাবা যে আমি প্ৰতিটো ইউনিট যদি চাওঁ, ইউনিটৰ বহুত কেইটা টপিকছ আছে। তো সব টপিকছৰ পৰা আমাৰ কুৱেশ্যন নুসুধে। কিছুমান এনেকুৱা টপিকছ আছে যিকেইটাৰ পৰা এনি টাইম প্ৰতি বছৰে তোমাৰ কুৱেশ্যন সুধি আছে। তো সেইকেইটা টপিকছৰ ওপৰত যদি বেছি ভালকে গুৰুত্ব দিয়া, তেনেহলে ভাল মাৰ্কছ এটা পাবলৈকে সক্ষম হবা। তো আজিৰ ভিডিঅ'টিত আমি সেইখিনি বস্তু ডিছকাছ কৰিম। কোনটো টপিকছ বহুত ইম্পৰ্টেণ্ট হয়, কোনটোৰ পৰা কুৱেশ্যন আহি থাকে। তো সেইকাৰণে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাবা। তো আহা আমি এতিয়া অকণমান এক্সাম পেটাৰ্ণটো আলোচনা কৰোঁ। তো এক্সাম পেটাৰ্ণটো হ'বলৈ গৈ আছে CBT মোড, অৰ্থাৎ কম্পিউটাৰ বেছড হ'বলৈ গৈ আছে। আৰু টোটেল কুৱেশ্যন থাকিব 75টা আৰু প্ৰতিটো কুৱেশ্যনত থাকিব 4 মাৰ্কছকে। তো তাৰমানে টোটেল মাৰ্কছ হ'ব 75 into 4, 300 মাৰ্কছ তোমালোকৰ পৰীক্ষাত আহিব। আৰু কাৰেক্ট আনচাৰ অৰ্থাৎ শুদ্ধ উত্তৰত 4 মাৰ্কছকে থাকিব আৰু নিগেটিভ মাৰ্ক থাকিব -1। তো এইখিনি মাৰ্ক চিষ্টেম আৰু নো এজ লিমিট, তোমালোকক কোনো ধৰা বন্ধা এজ লিমিট ইয়াতে দিয়া নাই। তো এইখিনি আছিলে এক্সাম পেটাৰ্ণ। তাৰপাছত নেক্সট যদি আমি চিলেবাছটো চাবলৈ যাওঁ, জুলজি চিলেবাছ আমি আৰম্ভ কৰিম চেল বায়লজিৰ পৰা। তো চেল বায়লজিত তোমালোকে টপিক দেখিছা, ইয়াতে টোটেল 10টা মই ছেগ্ৰিগেট কৰি দিছো। টপিক কেইটা, প্ৰথমটো আছে চেল মেমব্ৰেন, membrane transport, protein sorting, cell organelles, genome organization, the cell cycle, mitosis and meiosis, cell signaling, cell and cell matrix, interaction and cancer. তো এইকেইটা টপিক আৰু ইয়াতে যদি চাবলৈ যোৱা, মই ইয়াতে তোমালোকক এইখিনি বস্তু দেখাই দিম যে 2025ত কোনটো ছেকশ্যনৰ পৰা কুৱেশ্যন আহি আছে আৰু লগতে আগৰ কেইটাটো কেইটাৰ পৰা বেছিকে সোধা গৈছে। ইয়াৰ ভিতৰত যদি মই চাওঁ, মই নোট ডাউন কৰিছো। ইয়াতে প্ৰটিন চৰ্টিংটো চোৱা, এইটো ইম্পৰ্টেণ্ট হয়। দেন তোমালোকে ইয়াতে চাবা চেল অৰ্গেনেলি, এইটো ইম্পৰ্টেণ্ট হয়। আৰু যদি ক'বলৈ যাওঁ, জিনম অৰ্গেনাইজেশ্যন ইম্পৰ্টেণ্ট হয়। জিনম অৰ্গেনাইজেশ্যন ইজ ইম্পৰ্টেণ্ট। এণ্ড নেক্সট চাবলৈ গ'লে চেল চাইকেল ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট আছে তোমালোকৰ কেঞ্চাৰ বায়লজি, এইখিনি। তো ইয়াতে যদি মাৰ্কছটো ক'বলৈ যাওঁ, প্ৰটিন চৰ্টিঙৰ পৰা লাষ্ট 2025ত 1 মাৰ্কছ এটা কুৱেশ্যন আহিছে। আৰু নেক্সট চেল অৰ্গেনেলিৰ পৰা 3টা কুৱেশ্যন আহিছে। বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো। এনেকা এটা বছৰো নাই 2022ৰ পৰা এতিয়ালৈকে এনেকা এটা বছৰ নাই যিটোৰ পৰা চেল অৰ্গেনেলিছৰ পৰা কুৱেশ্যন সোধা নাই। প্ৰতি বছৰে সোধে, তো একদম ষ্টাৰ মাৰ্কছ দি দিছো মই। নেক্সট যদি চাবলৈ যাওঁ জিনম অৰ্গেনাইজেশ্যন, জিনম অৰ্গেনাইজেশ্যনৰ পৰা এটা কুৱেশ্যন আহিছিলে। লাষ্ট 2025ৰ কথা কৈ আছো মই। আৰু ইয়াতে যদি চাওঁ দি চেল চাইকেলৰ পৰা আহিছে এটা কুৱেশ্যন। আৰু নেক্সট কেঞ্চাৰ বায়লজিৰ পৰা আহিছে 2টা কুৱেশ্যন। তো চোৱা, এইকেইটা টপিকছ বহুত ইম্পৰ্টেণ্ট। বাকী চেল মেমব্ৰেনৰ পৰা এতিয়ালৈকে কুৱেশ্যন সোধা নাই। তো এইটো তোমালোকে যদি হাতত একেবাৰে সময় কম, স্কিপ দিব পাৰা, আৰু যদি সময় আছে পঢ়িব পাৰা। তো এইখিনি আছিলে চেল বায়লজি আৰু লগতে এইকেইটা ইম্পৰ্টেণ্ট টপিক হয়। নেক্সট আমি চাবলৈ যাওঁ ইয়াতে বায়'কেমিষ্ট্ৰি। তো বহুতে চাগে বায়'কেমিষ্ট্ৰিটো দেখি পেলাই ভয় কৰা, হয়নে? কিন্তু ওৱান অফ দি most easiest বুলি ক'ব লাগিব বায়'কেমিষ্ট্ৰি। তো বায়'কেমিষ্ট্ৰিত যদি চাবলৈ যাওঁ, ইয়াতে তোমালোকৰ এইকেইটা টোটেল ইউনিট দেখা পাবা। আৰু ইয়াৰ ভিতৰৰ পৰা ক'বলৈ গ'লে লাষ্ট এমাইনো এচিডৰ পৰা 2025ত কুৱেশ্যন আহিছে। তাৰপাছত প্ৰটিনছৰ পৰা কুৱেশ্যন আহিছে। দেন কাৰ্বহাইড্ৰেট এণ্ড গ্লাইকো বায়লজিৰ পৰা আহিছে। দেন লিপিডছৰ পৰা আহিছে। তাৰ পাছত চাবলৈ গ'লে এনজাইমৰ পৰা কুৱেশ্যন আহিছে। এনজাইমটো ইম্পৰ্টেণ্ট হয়, ভালদৰে চাবা। তাৰ পাছত তোমালোকৰ আহিছে মেটাবলিজিমৰ পৰা।
তাৰ পাছত তো এইকেইটাৰ পৰা চবৰে পৰা এটা এটা কুৱেশ্যন লাষ্ট 2025 পেপাৰখনত দেখা গৈছে। এইকেইটাৰ পৰা প্ৰতিটোৰ পৰা এটা এটা কুৱেশ্যন দেখা গৈছে। তো ইম্পৰ্টেণ্ট হয়। ইয়াতে এনজাইমছৰ পৰা কম্পিটিটিভ, আনকম্পিটিটিভ, নন কম্পিটিটিভ এইখিনি ভালকে চাবা। KM, VMAX এইখিনি বস্তু ভালকে চাব লাগিব। তাৰপাছত নেক্সট যদি চাবলৈ যাওঁ মলিকুলাৰ বায়লজি, মলিকুলাৰ বায়লজিত এইকেইটা টপিক টোটেল দেখিছা। এইটো ওৱান অফ দি মোষ্ট ইম্পৰ্টেণ্ট টপিক হয়। আৰু মলিকুলাৰ বায়লজিৰ পৰা তোমালোকক যদি মই দেখাই দিওঁ, ৰেপ্লিকেশ্যনৰ পৰা আহিছে আগতে দুটা কুৱেশ্যন, দেন ট্ৰান্সক্ৰিপশ্যনৰ পৰা আহিছে কুৱেশ্যন, তাৰপাছত নেক্সট আছে তোমাৰ ট্ৰেন্সলেশ্যনৰ পৰা কুৱেশ্যন আছে, দেন তোমালোকৰ প্ৰকেৰিয়টিক জিনৰ পৰা কুৱেশ্যন আহিছে, ৰেগুলেশ্যনখিনিৰ পৰা কুৱেশ্যন আহিছে। তো কিমান কুৱেশ্যন আহিছে? এইটোৰ পৰা আহিছে 2 মাৰ্কছ, এইটোৰ পৰা আহিছে 1 নট মাৰ্কছ, 2 কুৱেশ্যন আহিছে, 1 কুৱেশ্যন আহিছে, দেন এইটোৰ পৰা এটা কুৱেশ্যন আছিলে আৰু এইটোৰ পৰা এটা কুৱেশ্যন আহিছিলে। কেতিয়া আহিছিলে? 2025 সুধিছিলে। তো নেক্সট যদি চাবলৈ যাওঁ, নেক্সট ইউনিট আছে ইকোলজি। ইকোলজিৰ পৰা কি কি কুৱেশ্যন আছিলে চাবা। তো এইকেইটা টোটেল তোমালোকৰ চাব টপিকছ। তো ইয়াতে পপুলেশ্যন ইকোলজি বহুত ইম্পৰ্টেণ্ট হয়, পপুলেশ্যন ইকোলজি। ইয়াৰ পৰা দুটা কুৱেশ্যন 2025 আহিছিলে। তাৰপাছত ছাকচেশ্যনৰ পৰা কুৱেশ্যন আছিলে, দেন তোমাৰ বায়'ডাইভাৰ্চিটিৰ পৰা কুৱেশ্যন আহিছিলে, নেক্সট ইক'চিষ্টেমৰ পৰা কুৱেশ্যন আছিলে, আৰু ইয়াৰ পৰাও এটা কুৱেশ্যন আছিলে। কেইটা কুৱেশ্যন থাকিলে টোটেল? ওপৰত পপুলেশ্যন বায়লজিৰ পৰা দুটা কুৱেশ্যন আছিলে, তাৰপাছত ইক'লজিকেল ছাকচেশ্যনৰ পৰা দুটা কুৱেশ্যন আছিলে, আৰু বায়'ডাইভাৰ্চিটি বহুত ইম্পৰ্টেণ্ট, তিনিটা কুৱেশ্যন আছিলে। টোটেল 12 মাৰ্কছ ভাবা। তো কিমান ইম্পৰ্টেণ্ট হয়নে? এটা এটা কুৱেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় CUET PGত। তাৰপাছত নেক্সট ইক'চিষ্টেমৰ পৰা কুৱেশ্যন আছিলে দুটা কুৱেশ্যন, এণ্ড ইয়াতে স্পেচিছ ইণ্টাৰেকশ্যনৰ পৰা এটা কুৱেশ্যন আছিলে। তো এইখিনি ইক'লজিৰ পৰা আহিছিলে। আৰু নেক্সট টপিক যদি চাবলৈ যাওঁ, আমাৰ আছে ইভলিউশ্যন। ইভলিউশ্যনটোত চোৱা এইকেইটা চাব টপিকছ। তো ইয়াৰ ভিতৰত যদি ইম্পৰ্টেণ্ট মই ক'বলৈ যাওঁ, তোমালোকে এইকেইটা স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰা, যাৰ যেনেকে সুবিধা তেনেকে লৈ ল'বা। তো ইভলিউশ্যনৰ পৰা চাবলৈ গ'লে অৰিজিন এণ্ড আৰ্লি ইভলিউশ্যন অফ লাইফ এইটোৰ পৰা আছিলে এটা কুৱেশ্যন। নেক্সট জেনেটিক ড্ৰিফ্ট, হাৰ্ডি উইংবাৰ্গ এণ্ড পপুলেশ্যন জেনেটিক্স চবতছে ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আছিলে তিনিটা কুৱেশ্যন, এইটোৰ পৰা আছিলে এটা কুৱেশ্যন, আৰু নেক্সট তোমালোকৰ এই লাষ্টৰ টপিকটোৰ পৰা ছেক্সুৱেল চিলেকশ্যন, ইয়াৰ পৰা আছিলে এটা কুৱেশ্যন। এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট। এইটো ভালদৰে চাবা। লগতে এলোপেট্ৰি এণ্ড চিম্পেট্ৰি, পেৰাপেট্ৰিক, স্পেচিয়েশ্যনখিনিও ভালদৰে চাব লাগিব দেই। স্পেচিয়েশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয়। লাষ্ট যদি চাবলৈ যাওঁ 2024 স্পেচিয়েশ্যনৰ পৰা তিনিটা কুৱেশ্যন সুধিছিলে। তো স্পেচিয়েশ্যনটো যদিও 25 সোধা নাই, 24 তিনিটা কুৱেশ্যন আহিছিলে। ইম্পৰ্টেণ্ট টপিক হয়। তো এইটো মাৰ্ক কৰি থৈ দিবা। And next unit চাবলৈ গ'লে আমাৰ আছে বায়'ডাইভাৰ্চিটি এণ্ড এনভাইৰনমেণ্ট কনজাৰভেশ্যন। তো এইটো যদি চাওঁ এইকেইটা চাব টপিকছ, এণ্ড ইয়াৰ পৰা চাবলৈ গ'লে তোমালোকৰ এটাই আহিছে, এইটোৰ পৰা এটা কুৱেশ্যন 2025 সুধিছে। বাকী সোধা নাই, বাকী 24 সুধিছিলে, 24 এইটোৰ পৰা আহিছিলে, So 24 এইটোৰ পৰা আছিলে দুটা কুৱেশ্যন, এইটোৰ পৰা আহিছিলে এটা কুৱেশ্যন। তো এইখিনি মই একেলগে লিখি দিছো। এইটো 24 ইয়াৰ পৰা 2 কুৱেশ্যন আছিলে, এণ্ড 24 1 কুৱেশ্যন এইটো টপিকৰ পৰা আছিলে। তো এইখিনি তোমালোকে ভালদৰে চাবা। নেক্সট যদি চাবলৈ যাওঁ ইমিউনলজিৰ পৰাও আমি বহুখিনি টপিক ইয়াতে দেখা পাওঁ। তো তোমালোকে চাবলৈ পাবা ইয়াতে ফাৰ্ষ্ট টপিকটো, ইয়াৰ পৰা ইননেট ইমিউনিটি, ইয়াৰ পৰা 25 দুটা কুৱেশ্যন আহিছিলে। দেন নেক্সট তোমালোকৰ এণ্টিজেনৰ পৰা আহিছিলে এটা কুৱেশ্যন,
এটা কুৱেশ্যন আহিছিলে 25ত and next যদি চাবলৈ যাওঁ এন্টিবডিজৰ পৰা 25ত দুটা কুৱেশ্যন সুধিছিলে এন্টিবডিজৰ পৰা 25ত দুটা কুৱেশ্যন সুধিছিলে and next চাবলৈ গ'লে তোমালোকৰ আছে MHC বহুত ইম্পৰ্টেণ্ট MHC এইটোৰ পৰা আহিছিলে এটা কুৱেশ্যন 25ত সুধিছিলে then 24ত এইটোৰ পৰা সোধা নাই 23 and 22ত এইটোৰ পৰা দুটাকে কুৱেশ্যন সোধা গৈছিলে তো MHC টো ভালদৰে চাবা then next যদি চাবলৈ যাওঁ ইয়াতে অটো ইমিউনিটি ট্ৰেন্সলেশ্যন ইমিউনলজি তো এইখিনি বস্তু এইখিনিৰ পৰা তোমালোকৰ কুৱেশ্যন আহিছিলে লাষ্ট 25ত আহিছিলে এটা কুৱেশ্যন ভেকচিনৰ পৰা এতিয়ালৈকে কুৱেশ্যন অহা নাই তো যদি সময় নাই হাতত ভেকচিনটো তোমালোকে স্কিপ দিব পাৰা নেক্সট ইয়াৰ পৰাও হাইব্ৰিডোমা টেকনলজি ইয়াৰ পৰাও আজিলৈকে কুৱেশ্যন সোধা নাই তো এই দুটা যদি হাতত সময় নাই তোমালোকে স্কিপ দিব পাৰা কিন্তু এন্টিজেন আৰু এন্টিবডি ইন্টাৰেকশ্যনটো ভালদৰে চাবা এইটো ইম্পৰ্টেণ্ট হয় So next topic চাবলৈ গ'লে আছে জেনেটিক্স জেনেটিক্সৰ পৰা জেনেটিক্সটো বহুত ইম্পৰ্টেণ্ট টপিক হয় তো ইয়াতে যদি চাবলৈ যাওঁ 2025ত ফাৰ্ষ্ট টপিক মেণ্ডেলিয়ান জেনেটিক্সৰ পৰা এটা কুৱেশ্যন আছিলে 25ত and then next চাবলৈ গ'লে তোমালোকৰ জিন ইণ্টাৰেকশ্যনৰ পৰা এটা কুৱেশ্যন আছিলে then আছিলে sex linked inheritance genomic imprinting and maternal influence এইখিনিৰ পৰা আছিলে কুৱেশ্যন then তোমালোকৰ লিংকেজৰ পৰা আছিলে এইকেইটা তো 25ত ইয়াৰ পৰা কুৱেশ্যন আহিছিলে ইয়াৰ পৰা এটা কুৱেশ্যন ইয়াৰ পৰা দুটা কুৱেশ্যন আৰু ইয়াৰ পৰা এটা কুৱেশ্যন 25ত আহিছিলে 25 and next চাবলৈ গ'লে তলত আছে বায়োটেকনিক্স তো বায়োটেকনিক্সৰ পৰা যদি চাবলৈ যাওঁ বৰ্তমান এক্সামিনাৰৰ ফেভৰেট টপিক হৈ পৰিছে তো ইয়াৰ পৰাও বহুত কুৱেশ্যন অহা দেখা গৈছে কিন্তু 2025ত ইয়াৰ পৰা কুৱেশ্যন এটাও সোধা দেখা পোৱা যোৱা নাই আৰু 24তো মাত্ৰ এটা কুৱেশ্যনে সুধিছিলে ক'ৰ পৰা সুধিছিলে এইটো টপিকৰ পৰা এটা কুৱেশ্যন 24ত সুধিছিলে বেলেগ সোধা নাই 25ত কুৱেশ্যন অহা নাই 23টো কুৱেশ্যন অহা নাই আৰু 22ত এটা কুৱেশ্যন আহিছিলে মাইক্ৰস্কোপিৰ পৰা দুটা কুৱেশ্যন সুধিছিলে 22ত বাকি তোমাৰ কুৱেশ্যন ইয়াতে অহা দেখা যোৱা নাই কিন্তু বৰ্তমান 26ৰ কাৰণে এই যিটো সেকশন আছে স্কিপ নিদিবা অলপ হলেও চাই যাবা সুধি দিব পাৰে বৰ্তমান কুৱেশ্যন বিলাক বহুত সোধে ইয়াৰ পৰা তাৰপিছত নেক্সট যদি চাবলৈ যাওঁ ভাৰ্টিব্ৰেটছ এণ্ড ইনভাৰ্টিব্ৰেটছ বহুত ইম্পৰ্টেণ্ট ভাৰ্টিব্ৰেটছ এণ্ড ইনভাৰ্টিব্ৰেটছৰ যিখিনি আছে তোমালোকক মই এইখিনি দেখাই দিওঁ তো এনিমেল ক্লাছিফিকেশ্যনৰ পৰা 8টা কুৱেশ্যন আহিছে 8টা কুৱেশ্যন 2025ত আহিছে ভাবা 8টা কুৱেশ্যন তাৰমানে 32 মাৰ্কস হয়নে কিমান ইম্পৰ্টেণ্ট তো এইখিনি আৰু তোমাৰ 2024ত সুধিছিলে এইটোৰ পৰা 2024ত দুটা কুৱেশ্যন সুধিছিলে বাকি কুৱেশ্যন অহা নাই 2023টো এইটোৰ পৰা অহা নাই 2022টো অহা নাই only 25ত only এইটো টপিকৰ পৰাই 8টা কুৱেশ্যন সুধি দিছে তো ইম্পৰ্টেণ্ট হয় নেক্সট ডেভেলপমেণ্ট বায়লজিৰ পৰা 2025ত 7টা কুৱেশ্যন আছিলে 2024ত 4টা কুৱেশ্যন আছিলে 2023ত 3টা কুৱেশ্যন আছিলে 2022ত 4টা কুৱেশ্যন আছিলে মেইনলি ইয়াতে তোমালোকে ক্লিভেজ খিনি ভালকে চাবলৈ লাগিব ক্লিভেজৰ পৰা বহুত কুৱেশ্যন আহে নেক্সট তোমালোকৰ আছিলে বায়োষ্টেটিক্স তো বায়োষ্টেটিষ্টিক্সৰ পৰা যদি চাবলৈ যাওঁ 2025ত 5টা কুৱেশ্যন আহিছে টোটেল আৰু 24ত টোটেল 5টা কুৱেশ্যন আহিছে আৰু 23ত ইয়াৰ পৰা এটা কুৱেশ্যন আহিছিলে তো এইটো ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা
ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন, ষ্টেণ্ডাৰ্ড এৰৰ, কাই-স্কুৱেৰ, তো এইখিনি বস্তু ভালদৰে চাবা। তাৰ পাছত আছে এনিমেল ফিজিঅলজি। এনিমেল ফিজিঅলজি বহুত ইম্পৰ্টেণ্ট। ইয়াৰ যদি চাবলৈ যাওঁ হৰমনছ, তো হৰমনছখিনি ইয়াতে চবতচে ইম্পৰ্টেণ্ট বুলি আমি ভাবো। মাছল এণ্ড বোন, ইয়াৰ পৰা এটা কুৱেশ্যন আছিলে। দেন ব্ৰেইন, ইয়াৰ পৰা আছিলে এণ্ড নিউৰোফিজিঅলজি, ইয়াৰ পৰা 25ত আছিলে এটা কুৱেশ্যন। এণ্ড ইয়াৰ পৰা আছিলে তোমাৰ দুটা কুৱেশ্যন। আৰু তোমালোকক চাবলৈ গ'লে হৰমনছখিনি কেতিয়াও স্কিপ নিদিবা। এনিমেল ফিজিঅলজিৰ বেলেগ নাচালেও হৰমনছ একেবাৰে স্কিপ নিদিবা। হৰমন বহুত ইম্পৰ্টেণ্ট হয়। গোটেইখিনি হৰমন চাবা, ইহঁত ক'ৰ পৰা কি চিক্ৰেশ্যন হয়, ইহঁতৰ ফাংচন গোটেইখিনি চাব লাগিব। তো একদম শেষৰ পিনে আমি আহিছো ৰিকম্বিনেণ্ট DNA টেকনলজি। ৰিকম্বিনেণ্ট DNA টেকনলজিৰ পৰা যদি চাবলৈ যাওঁ 2025ত ফাৰ্ষ্ট ছেকশ্যনটো চোৱা, টেকনিক্স অফ মলিকুলাৰ বায়লজি এণ্ড বায়' ইনফৰ্মেটিক্স এণ্ড বেচিক টেকনিক্স। ইয়াৰ পৰা আহিছে দুটা কুৱেশ্যন 2025ত। তাৰ পাছত যদি চাবলৈ যাওঁ নেক্সট টপিক ৰিকম্বিনেণ্ট DNA এণ্ড জেনেটিক এনালাইচিছ। এইটো ইম্পৰ্টেণ্ট হয়। এই টপিকটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তিনিটা কুৱেশ্যন আহিছে 25ত। আৰু বাকী তোমাৰ যদি চাবলৈ যাওঁ 24, 23, 22 গোটেই কেইটাতে অনলি এই দুটাৰ পৰাই কুৱেশ্যন সুধিছে। বাকী তলৰ কেইটাৰ পৰা কুৱেশ্যন সোধা নাই। তো 22ত এই টপিকটোৰ পৰা যদি চাবলৈ যাওঁ তিনিটা কুৱেশ্যন আহিছিলে। 23ত আহিছিলে এই টপিকটোৰ পৰা 6টা কুৱেশ্যন। আৰু 24ত আহিছিলে দুটা কুৱেশ্যন অনলি এই টপিকটোৰ পৰা। বহুত ইম্পৰ্টেণ্ট। আৰু বাকী কেইটাৰ পৰাও তেনেকুৱাই। এইটোৰ পৰা 2024ত সুধিছে 4টা কুৱেশ্যন। দেন 23ত সুধিছে 3টা কুৱেশ্যন। তো এইখিনি, তো এতিয়ালৈকে যিমানখিনি সুধিছে অনলি এই দুটা টপিকৰ পৰা কুৱেশ্যন আহিছে। গতিকে এই দুটা টপিক ভালদৰে চাবা। তো ইয়াতে মই যিখিনি ইম্পৰ্টেণ্ট টপিক ইয়াতে তোমালোকক ধুনীয়াকে মাৰ্ক কৰি দিছো। এই মাৰ্ক কৰা ইউনিট কেইটা তোমালোকে স্পেচিয়েলি ভালকে চাবা। আৰু ইয়াতে কি কি কুৱেশ্যন আহিছে আগতে সেইখিনিও ভালদৰে চাবা। তো ভিডিঅ'টি ইমানখিনিয়ে আছিলে। আশা কৰিছো এই ভিডিঅ'টিৰ পৰা তোমালোকে বহুখিনি হেল্প হ'ব। তো এক্সামৰ কাৰণে মোৰ ফালৰ পৰা বেষ্ট অফ লাক। আকৌ লগ পাম। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।